নমস্কাৰ জনাইছো সকলোকে মোৰ চেনেল কঞ্জলুকিয়ালৈ আপোনালোক সকলোকে স্বাগতম জনাইছো দৰ্শকসকল আপোনালোকে চাই আছে আনকাট টক উইথ শ্ৰুতি দৰ্শকসকল প্ৰত্যেক দিনাখনে এগৰাকী বিশেষ ব্যক্তি মই মোৰ অনুষ্ঠানলৈ লৈ আহো আজিও তেনে এগৰাকী খুবেই বিশেষ ব্যক্তি মই মোৰ অনুষ্ঠানলৈ লৈ আহিছো তেখেত আসলতে একেধাৰে ৰেকি হিলাৰ ৰাইটাৰ সোশিয়েল ওয়াৰ্কাৰ আৰু বিজনেস ওমেন হয় গতিকে আজি তেখেতৰ পৰা বহুত কথা আমি তেখেতৰ লগত পাতিম আৰু বিশেষকৈ অতি ৰিসেন্টলি এখন কিতাপ ওলাইছে প্ৰেমৰ ওপৰত মানে অবৈধ প্ৰেমৰ ওপৰত গতিকে কিনো সেই কিতাপখনত আছে তাৰ বিষয়ে আমি জানিম গতিকে আমি স্বাগতম জনাইছো মমি নাথক আৰু মমি তোমাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছো নমস্কাৰ আৰু মোক আপোনালোকে এনেদৰে মতাৰ কাৰণে অশেষ ধন্যবাদ একদম মমি কথা চলি আছিলে মানে আপুনি আহিব মানে নিজৰ ব্যস্ততা আছিলে বা মোৰো এইবিলাক কিছু মানে ব্যস্ততাৰ কাৰণে মানে কথা চলিছিল কিন্তু আজি হৈ গেল আৰু মমিক মই আসলতে এটা মই তেওঁৰ কিতাপ পঢ়িছো ভাল লাগে ধুনীয়া লিখে কিতাপ মানে বিভিন্ন কিতাপ আসলতে লিখা ধুনীয়া সুন্দৰ ষ্টৰী পঢ়িছো ভাল লাগে আৰু দ্বিতীয়তে এতিয়া প্ৰথমতে আৰম্ভ কৰিম যে লেখিকা হিচাপে নিজকে কেনেকে প্ৰথমে প্ৰতিষ্ঠা কেনেকে হ'ল মানে লেখিকা হিচাপে যদি লেখিকা হিচাপে প্ৰতিষ্ঠা বুলি কয় এতিয়াও সেইখন ষ্ট্ৰাগল চলি আছে কাৰণ আমাক এতিয়া শুনিবলৈ বেয়া লাগে এগৰাকী লেখিকাৰ কাৰণে বহুত প্ৰত্যাহ্বান থাকে প্ৰথমতে প্ৰত্যাহ্বানটো ঘৰৰ পৰাই আহে কাৰণ লিখা সময়টোত ঘৰৰ কাম বন কৰি আজৰি হৈ এটা লিখা অকণমান কষ্ট এটা হয় আৰু এনেকুৱা নিচিনাও মুহূৰ্ত গৈছে মোৰ যেতিয়া ছোৱালীজনী সৰু হৈ আছে খুব ধুনীয়া ৰোমান্টিক কিবা লিখিবলৈ লৈছে সেইখিনি সময়ত ছোৱালীজনী কৈছে মা বাথৰুম যাওঁ গতিকে ৰোমান্টিক যিটো চিন লিখিছো সেইটো শেষে হৈ গৈছে তাৰ উপৰি যেতিয়া চব কষ্ট কৰি এটা গল্পই হওক বা কবিতাই হওক বা উপন্যাসেই হওক বা লিখাই কৰি যেতিয়া এগৰাকী লেখিকাই উলিয়াই আনে প্ৰকাশৰ ক্ষেত্ৰত বহুত কষ্ট হয় মই দিছো মানে মই আগতে পেপাৰলৈ পঠাইছো বা হেৰিত ডাঙৰ লেখক লেখিকাকো চাবলৈ দিছো কিন্তু অপ্ৰিয় হলেও সত্য আমাৰ ডাঙৰ যিসকল সাহিত্যিক যিসকলে পুৰস্কাৰ প্ৰাপ্ত যাক লৈ আমি গামোচা পিন্ধাও তেওঁলোকে কিন্তু নতুন লেখক লেখিকাক একেবাৰে পাত্তা নিদিয়ে আৰু মই সেইটো পাইছো আৰু মই নাম ল'ব নোখোজো এনেকৈ যিখন প্ৰথম চুটি গল্পৰ মানে কিতাপ আছিল সেই কিতাপখন মই কেইবাগৰাকীও মানে লেখক লেখিকাক দিছিলো মানে এনেকুৱা নহয় যে প্ৰথম লিখিছে এক্সাইটেড ন আৰু ফাৰেনহাইট 500 নামৰ গল্পটো মানে ফাৰ্ষ্ট হৈছিলে এটা কম্পিটিশ্যনত হোৱাৰ কাৰণে সেই নামটোৰে মই গল্পটো লিখিলো কিতাপখন মই ওলাই গ'ল দেখিছো মানে এনেকুৱা দুখ লাগিছে চুটি গল্পৰ কিতাপ কিন্তু প্ৰায় কেইজন অসমৰ মুধাকটা ব্যক্তি সাহিত্যৰ লগত জড়িত থকা ব্যক্তি পেপাৰৰ সম্পাদক মই দিছো পিছতে সুধিছে দাদা বা বাইদেউ বা ছাৰ যে মোৰ কিতাপখন পঢ়ি কেনে পালে ভাল কবিতাটো খুব ভাল লিখিছা দেই তুমি চাওক আৰু ক'বলৈ বেয়া লাগিল আৰু এজনে ক'লে যে উপন্যাস বুলি পেলাই ক'লে যেতিয়া মানে শেষলৈকে মোৰ চকু ওলাই গৈছে লাষ্টত মই কৈছো দাদা উপন্যাস নাছিল নহয় এখন চুটি গল্পৰ কিতাপহে আছিল তেতিয়াৰ তেওঁ মাতা নাই আৰু মই ফোন কৰা নাই আৰু সেইবোৰ এটা প্ৰত্যাহ্বান এটা আছে যে মানে প্ৰেৰণা বোলা বস্তুটো নাহে বা সম্পাদকৰ ক্ষেত্ৰত কৈছো গল্প এটা যেতিয়া প্ৰথম মই তেনেকে নোলাব মানে নোলালে দুখ লাগে তেতিয়া কিন্তু তাৰ কিন্তু ভাল মানুহ আছে নাথাকে মই খবৰত মোৰ গল্প ওলাইছে মই তাকো চিনি নাপাওঁ তেতিয়া খবৰত ওলাইছে তাৰপিছত আপোনাৰ বিশ্বজিৎ বৰ্ণালীত ওলাইছে বিস্ময়তো ওলাইছিল বিস্ময়ত মই হেৰি কৰিছিলো এটা পেজ লিখিছিলো তাৰপিছত আপোনাৰ হেৰি আমাৰ প্ৰিয়সখীত লিখিছো তেনেকে দি থাকো কিন্তু তেওঁলোকে যিসকল মানে মেগাজিনত মই লিখি আছো বা কৰি আছো তাত কিন্তু মই সেই প্ৰত্যাহ্বান তেওঁলোকে ধুনীয়াকে আগবঢ়াই নিছে মোৰ নামটোও তেতিয়া জানা নাছিল এতিয়া গম পাইছে মমিয়ে পঠাইছে প্ৰকাশ কৰি দিয়ে মানে ভালেই লিখিছা চাই যদি ভুল থাকিলে মোক কৈ দিয়ে কিন্তু সেই যে প্ৰতিষ্ঠাৰ ক্ষেত্ৰত বুলি কৈছো এতিয়া যদি মই কওঁ যে মোৰ এখন হেৰি কৰক চাইডে দুকলম লিখিবলৈ দিওঁ
পঢ়ি কেনে পালে এই শব্দটো নকয় বা কেতিয়াবা আগ্ৰহে ভুলবোৰ শিকাই নিদিয়ে ভুলটো দেখুৱাই নিদিয়ে বহুতো মানুহৰ লগত কেতিয়াবা কথা পাতোৱে লিখা পঢ়া কথা লৈ লিখা পঢ়া হওক বা অন্যান্য যিবিলাক সেক্টৰ আছে সবতে আচলতে এনেকুৱা লাগে যেন কিবা এটা যেন লবি সিস্টেম আছে আৰু আমাৰ কিন্তু যিবিলাক সিনিয়ৰ লেখক লেখিকা থাকে তেওঁলোকে মানে যিখিনি উঠি অহা লিখক লেখিকা তেওঁলোকৰ ভুলক্ৰুটিবোৰ দেখাই দিয়াটো বহুত প্ৰয়োজন এই ক্ষেত্ৰত কিন্তু মই মানে মোৰ ভুল ক্ৰুটিবোৰ দেখাই দিয়াৰ ক্ষেত্ৰত মই দুগৰাকী মানৰ নাম মই ল'বই লাগিব প্ৰথম নিৰুপমা বৰগোহাঁই বাইদেউ যেতিয়া মই প্ৰথম আপোনাৰ এখন বিশ্বৰিত বৰ্ণালী নামৰ এখন মেগাজিন আছিল নহয় সেই মেগাজিনখনত হেৰি আহিছিল আমাৰ সদৌ অসম ভিত্তিত চুটি গল্পৰ প্ৰতিযোগিতা আছিল তাত মই এটা গল্প পঠাইছিলো গল্পটোৰ নাম পাৰ নাইট 500 বাইদেউ সেই পেনেলত আছিল মানে জাজ আছিল যে তাৰপিছত যেতিয়া মই গল্পটো পুৰস্কাৰ পালো তেতিয়া মই তেওঁ হাতেৰে মই প্ৰথম পুৰস্কাৰটো লৈছো দেই মাছখোৱা এই আমাৰ হেৰিত আমাৰ মাছখোৱা যিটো আপোনাৰ অডিটৰিয়াম আছে যে তাত লৈছিল তেতিয়া বাইদেউৱে তেতিয়া মানে মোক মানে পুৰস্কাৰটো দিবলৈ মূৰত হাত থৈ পেলাই কৈছিল যে তুমি তোমাৰ চুটি গল্পৰ ধাৰাটো বৰ বেলেগ ধৰণৰ খুব সহজ সৰল ভাষাত তুমি লিখা আৰু এইটো তুমি ধাৰাটো অব্যাহত ৰাখিবা কিন্তু আন মই বহুত জনাজনাত মানে তেনেকুৱা লেখক লেখিকাক দিওঁতে এটা কথা কৈছিল ইমান ঘৰুৱা শব্দৰে গল্প লিখে নেকি দেই ঘৰুৱা শব্দৰে গল্প লিখে নেকি এই ভাত খোৱা মাছ খোৱা কথা কৈ পেলাই লিখে নেকি এনেকুৱা কৈছিল তেনেকে মানে যেতিয়া আন কোনোবাই আকৌ ভাত খোৱা মাছ খোৱা লিখো বুলি পেলাই সমালোচনা ভাত খোৱা মাছ খোৱা শব্দৰে মানে সাধাৰণ মই মোৰ আপুনি গল্পবোৰ পঢ়িলে গমেই পাব চাগে মই ইমান একেবাৰে যিটো মানে ৰস বুলি কৈছো যে একেবাৰে বহুত ডাঙৰ ডাঙৰ শব্দৰে মই নিলিখো সাধাৰণ সহজ সৰল ভাষাতে মই লিখিবলৈ চেষ্টা কৰো তাৰপিছত সেই বস্তুটো আপোনাৰ মই যেতিয়া সেইখিনিক লৈ মোক মানে কৈছিল যে মই ভাল নিলিখো বুলিও কোনোবাই কৈছিল কিন্তু সেইখিনিকে যেতিয়া নিৰুপমা বৰগোহাঁই বাইদেউৰ নিচিনা এগৰাকী মানে কি কম তেওঁৰটো আমি একোৱে মানে তেওঁৰ ধূলিকণো আমি মানে যোগ্য নহয় আমি ইমান সৰু তেওঁৰ তুলনাত আমি একোৱেই নহয় সেই বাইদেউৱে যেতিয়া সেই আশীৰ্বাদটো দিছে সেইকাৰণে মোৰ আত্মবিশ্বাসটো ঘূৰি আহিল তাৰপিছতো এনেকে লিখা মেলা কৰি আছো কৰি থাকোতে অগ্ৰজোঁটটো ওলাইছে যি গল্প ধৰক মই কাৰোবাক দেখাওতে গালি দিছে বা গালি মানে কি আৰু ভাল হোৱা নাই বুলি ঘূৰাই পঠাইছে কম্পিটিশনবোৰ হয় কম্পিটিশনবোৰ পঠালে সিলেক্ট নহয় তেতিয়া কিয় মোৰ গল্পটো মই নাপালো এটা বিশ্বাস এটা থাকে নহয় তেতিয়া যেতিয়া সুধো পিছে না আপোনাৰ ইমান ভাল হোৱা নাই আপোনাৰ গল্পটো কিন্তু সেই গল্পটোৱে যেতিয়া পেপাৰত ওলাই ফোন নম্বৰটো দিয়াৰ পিছত যেতিয়া ফোন কৰে মোক যে গল্পটো ভাল লাগিল তেতিয়া সেই প্ৰাপ্তিটো সেই গল্প মানে সেই পুৰস্কাৰটোতকে সেই পুৰস্কাৰটো যে ফোন কৰিব সেইটো ভাল লাগি যায় তেনেকে মোক ফোন কৰিছে এজন ট্ৰাক ড্ৰাইভাৰে মোলে ফোন কৰিছিল যে আপোনাৰ মোৰ এইটো আছিল সৰস্বতী সুন্দৰী বুলি এটা গল্প ওলাইছিল সেই গল্পটো পঢ়ি মোক এজন ট্ৰাক ড্ৰাইভাৰে ফোন কৰিছিল যে বাইদেউ মই ট্ৰাক চলাও কিন্তু মই সদায় পেপাৰ পঢ়ো আপোনাৰ গল্পটো পঢ়িলো হেৰি সৰস্বতী সুন্দৰী একদম মোৰ ভাল লাগি গৈছে গল্পটো একদম মিলি গৈছে আজিও সেই মানুহজনৰ লগত মোৰ এটা চিনাকি এটা আছে মানে ফোনতে আজিলৈকে লগ পোৱা নাই কথা বতৰা পাতি থাকে তাৰ পিছতে আকৌ আহি গ'ল ফেচবুকত লিখো নহয় আমাক মানে কি হয় ফেচবুকত যিসকলে লিখা মেলা কৰি থাকে আমাক খুব হাঁহে ডাঙৰ ডাঙৰ মানুহখিনি কথা কৈছো আৰু দেই নাম নৈ ল'ব খোজা নাই ফেচবুকিয়ান ৰাইটাৰ বুলি পেলাই এটা মানে আমাক তুচ্ছ কিবা এটা জ্ঞান কৰে নেকি তেওঁলোকে ধৰ আমি সেইখিনি সময়ত যদি মানে আমি হেৰি নাপালো ন কি কয় মই আপোনাক বুজাব পৰা নাই কথাটো মানে ফেচবুকত লিখাৰ কাৰণে তেওঁলোক ৰাইটাৰ নহয় এইটো আছে তাৰপিছত তেনেকে কৰি থাকোতে তথাপিও আৰু লিখি মেলি গৈ আছো কাৰণ মই মোবাইলটো হাতত ললে লিখা মেলা হৈ যায় বিশেষকে আপোনাৰ লকডাউনৰ পিছত দেখিছে বহুত কবি জন্ম হৈ গৈছে হ'ব পাৰে বহুতে হাঁহে এইটোক লৈ আপোনাৰ মনৰ কথা এটা আছে প্ৰকাশ কৰিব বিচাৰিছে আপোনাৰ চুটি কাপোৰ পিন্ধি ফটোখন দিয়াতকৈ যদি মনৰ ভাৱ কেইটামান যদি শব্দৰে এটা সজাই পেলাই যদি কবিতা এটা মানে আকাৰত লিখিছে একোটো বেয়া নহয় মই ভাবো সেইটো দেই তেনেকে গৈ থাকোতে লিখি মুৰি থাকোতে মই মোৰ ৱালত এখন 2-3টামান কাহিনী লিখিলো গ্ৰন্থ সুবাসত লিখিব ললো তাৰপিছত মই দেখিছো মানে মোৰ গল্পবোৰৰ মানে ভাল পোৱা পঢ়ুৱৈ আছে প্ৰেৰণা এটা পাই গলো নহয় তাৰপিছতে অপৰূপা বুলি আমাৰ গ্ৰুপ এটা আছে নহয় আপোনাৰ হেৰিত মহিলাৰ গ্ৰুপ প্ৰায় 70,000 মহিলা আছে তাত আপোনাৰ পাণ্ডুলিপি প্ৰতিযোগিতা পাতিলে উপন্যাসৰ তাতে মই কি হল মোৰ নিশা নামৰ গল্প এটা আছিল নিশা
তাৰপিছত সেই গল্পটোকে ভাবিলো মানে হেৰি সেইটো এটা আছিল আৰু এটা আছিল মোৰ দুখ কি আছিল এই দুটা গল্প দেই এই গল্প দুটা ভাবিলো এই দুটাক মই এক কৰি এখন মই উপন্যাস লিখা আৰম্ভ কৰিলো দুইটাই গল্পটো আছিল মানে পৰকীয়া প্ৰেমৰ ওপৰত পৰকীয়া প্ৰেমত এটাত ভাল দেখাইছো এটাত মই পৰকীয়া মানে এটা কাৰণ পৰকীয়া প্ৰেমত সদায় ক্ষতি হয় মহিলাগৰাকীৰ পৰকীয়া প্ৰেম বুলি যিটো কয় যদিও মই পৰকীয়া প্ৰেমটোক মই পৰকীয়া বুলি নকওঁ কিন্তু মই এতিয়া কথাটো ওলাই গৈছে কাৰণে কৈছো সেই মানে আপোনাৰ ক্ষতিটো হয় মহিলাগৰাকীৰ সেই মহিলাগৰাকী মানে এটা প্ৰশ্ন কৰিছিল যে মোৰ কি দুখ আছিল এই কথাটা সেইখিনিকে লৈ মই উপন্যাসখন লিখা আৰম্ভ কৰিলো লিখিছো যদিও বহুত এটা ভয় আছিল কাৰণ গোটেই মহিলাৰ গ্ৰুপ আৰু লিখিছো পৰকীয়া মানে এই মানে এই সম্পৰ্কটোৰ ওপৰত যিটোত এজন বিবাহিত পুৰুষ এজন খুব ধুনীয়া ঘৈণী আছে আৰু এজনী প্ৰেয়সী আছে গালিটো মানে খাম বুলি ভাবি আছো আৰু লিখি লিখি গৈ আছো কিন্তু আচৰিত পাব বাইদেউ আজি প্ৰথমৰ পৰা আপুনি যদি সেই অপৰূপত যদি আপুনি চাই গালি খোৱা এটাও মই কমেণ্ট নাপালো পিছত মই ভিডিঅ'ত মই যেতিয়া মোৰ ইণ্টাৰভিউৰ পিছত যিমান গালি খাইছো সেই ৭০,০০০ মহিলাৰ পৰা যিসকলে পঢ়িছিল মানে যিমান মন্তব্য পাইছিলো এটা মই গালি নুশুনিলো প্ৰত্যেকে পিছত গৈ এইটো হল মানে সেই নায়িকা গৰাকী বৰষাক মানে মৰমৰ চকুৰেহে চালে তাৰপৰা সেইটো মই দেখিলো বস্তুটো যে মোক প্ৰতিষ্ঠা হোৱাৰ ক্ষেত্ৰত প্ৰতিষ্ঠা মই এতিয়াও হোৱা বুলি নকওঁ যে চিনাকি কৰি দিছে মোক মানুহৰ আগত বা এতিয়া আপুনি মোক বৰষাৰ কথাৰে কাৰণে আমি চিনাকি হলো ন এই যে আপোনাৰ লগতো যে মোক চিনাকি কৰি দিলে যদিও মই বেলেগ বেলেগ কিবা ফিল্ডত মই কাম কৰি আছো যিখিনি মানুহে ধৰক মই লিখা মেলা কৰিও যদি আছিলো বৰষাৰ কথাৰে কাৰণে মানুহে অকণমান মোক বেছিকে জানিছে যিহেতু মই সেই সম্পৰ্কটোক লৈ পেলাই অকণমান লিখিলো যে অকণমান ভিতৰ নিচিনাও কথা কিছুমান আহি গল জানিছে গতিকে মই প্ৰতিষ্ঠা হোৱা বুলি নকওঁ মই এতিয়া প্ৰতিষ্ঠা হবলৈ বহুত বাকী আছে কিন্তু ফেচবুক আৰু আপোনালোকৰ নিচিনা মানে ব্যক্তিৰ আমাৰ প্ৰতি থকা মানে সদ্ভাৱৰ কাৰণে আমি আগুৱাই আহিব পাৰিছো আগুৱাইছো কিন্তু এতিয়ালৈকে প্ৰতিষ্ঠা হোৱা নাই আৰু প্ৰত্যাহ্বান বহুত আছে বহুত একদম এইটোতো হয় বাৰু মানুহে যেতিয়া কিবা এটা কাম কৰে তো প্ৰত্যাহ্বান থাকিব আৰু এটা কথা কি এই যে যিসকল সিনিয়ৰ আছে তেওঁলোকেও কিন্তু এই যিখিনি উঠি চাম আছে তেওঁলোকক সাপোৰ্ট কৰাটো বহুত দৰকাৰ আৰু লিখনিটো আপুনি যিকোনো মনোভাৱ আহিব পাৰে মানুহে লিখিব পাৰে হেতুত মানুহে কথা ক'ব পাৰিব মই চৰিত্ৰলৈকে কৈছে মোৰ আপুনি মোৰ অলপ দিনৰ আগতে ইণ্টাৰভিউ এটা প্ৰকাশ হৈছিল মোক এনেকেও কৈছে ক'ৰ পৰা টপকিল এনেকুৱা নিচিনা শব্দ কৰিও আপোনাৰ লিখিছে ক'ৰ পৰা টপকিলো বুলি কৈছে ক'ৰ পৰা টপকিল এইজনী তাইৰো চাগে হেৰি আছে এইজনী চৰিত্ৰ বেয়া তাৰপিছত তাই নিজে চাগে পৰকীয়া প্ৰেম কৰিছে সেইকাৰণে তাই পৰকীয়া প্ৰেমক চাপোৰ্ট কৰিছে এতিয়া মই সেইটোৱে কথা এতিয়া আপোনাক এইটো কথাকে মই এইকাৰণে সুধিবলৈ বিচাৰিছো যে আপুনিতো এইটো আপুনি কৈছিলে কোনবা এটা মই ইণ্টাৰভিউত নে কিবাহত চাইছিলো যে প্ৰেমটো কেতিয়াও অবৈধ নহয় বুলি কৈছে গতিকে তাৰ ওপৰত অলপ আপোনাৰ পৰা জানিব বিচাৰো মোক যদি আপুনি সোধে প্ৰেম কি মই এটা শব্দতে কম মোৰ বাবেও মোক যদি আপুনি সোধে মমি আপোনাৰ কাৰণে প্ৰেম কি প্ৰেম কোন হয় কি ক'ত কিয় বিঘাত মই এটা শব্দতে কম প্ৰেম হল মোৰ বাবে অনুভৱ এই অনুভৱটো ভগৱানৰ ঈশ্বৰৰ আটাইতকৈ ধুনীয়া সৃষ্টি হয়নে সেইটো লাগিলে আপোনাৰ কোনোবা এজনৰ প্ৰতি থকা সেই প্ৰেমিকজনেই হওক মাক আৰু সন্তানৰ মাজতেই হওক স্বামী স্ত্ৰী সেই অনুভৱটো বেলেগ ধৰণৰ মই ঈশ্বৰৰ শ্ৰেষ্ঠ গিফ্ট বুলি কৈছো এতিয়া কথাটো হল প্ৰেমটো হৈছে আচলতে প্ৰেৰণাৰ উৎস নহয় জানো জীয়াই থকা এটা হেৰি সেইটো মানে কি হয় সেইটো আপোনাৰ ল'ৰা ছোৱালীৰ পৰা বন্ধুৰ পৰা নহলে তেওঁৰ নিজৰ স্বামীও হ'ব পাৰে মানে প্ৰত্যেক যোনজনেই নহওক আপোনাৰ ভাই ককাইও হ'ব পাৰে কিন্তু কোনোবাই আপোনাক যেতিয়া প্ৰেৰণা দিয়ে সেইটো এটা বেলেগ ধৰণৰ কথা আপোনাৰ আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত বা আপোনাৰ কৰ্ম ক্ষেত্ৰত হয়নে প্ৰেমত কিন্তু যদি সঁচা প্ৰেম হয় ডিমান্ড নাথাকে একদম ৰাইট ডিমান্ড ৰেসপেক্ট থাকে তুমি যদি সুখী হৈছা তুমি যদি মোক এৰি সুখী হৈছা দেন তুমি তাতে সুখী হোৱা সেইটো প্ৰেম
মই সেইখিনিকে বৰষাৰ কথাত আনিছিলো আৰু ইয়াত মই অকল বৰষাক মই ইয়াত ৰাধা কৃষ্ণৰ প্ৰেমৰ লগত মই মানে বৰষাৰ যিটো প্ৰেম আছিল এজন বিবাহিত ডক্তৰ তাৰপিছত তেওঁৰ খুব ধুনীয়া পত্নী আছে তেওঁ চাকৰিয়াল তাই মানুহগৰাকী বৰষাও ফেশ্বন ডিজাইনাৰ বহুত এষ্টাব্লিছড হয় কিন্তু সেই প্ৰেমটো যে আছিল তেওঁলোকৰ প্ৰেমটো ঘপককে মানে পৰিস্থিতিত পৰি পেলাই হৈ গ'ল পৰিস্থিতিত তেনেকুৱা মই পাইছো আৰু আপুনি জানে মই সমাজৰ যিকোনো ধৰণৰ মানুহৰ লগত এই ছচিয়েল ৱৰ্কতেই হওক বা আপুনি জানে যে মই ধৰক মানুহৰ লগত অলপ মানে মানুহ অলপ মই ছচিয়েল কাৰণে অলপ বেছি মানুহক লগ পাই থাকো গতিকে মই আপুনি ৰেকি ক্ষেত্ৰতো লগ পাইছো আপুনি নিজে ছচিয়েল ৱৰ্ক কৰে লগ পায় গতিকে মানুহে মহিলা হওক মহিলাখিনি বেছি আপোনাৰ লগত লগ হৈ থাকে গতিকে তেওঁলোকে হয়তো মনৰ কথা কয় গতিকে আপুনি যিহেতু এগৰাকী লেখিকা গতিকে তেওঁলোকৰ সেই কেতিয়াবা কাৰোবাৰ ষ্টৰী হয়তো আপুনি লিখিব পাৰে সেই বুলি আপুনিয়ে যে হৈ যাব তেনেকুৱা কথা নহয় এতিয়া মানে কি হয় মই যেতিয়া মানে মই মোৰ মানুহ যদি কেনেকুৱা আপুনি মোক গম পাইছে চাগে মই মানে কি হয় যেতিয়া এটা পাওঁ কাৰোবাক লগ পাওঁ মই ষ্টাডি কৰি পেলাওঁ কথাত কথা আৰু মই মানে আলুগুটি টাইপ বুলি কৈছো মই পটককে মিলি যাব পাৰো এই যে মানুহবোৰক যে লগ পাই থাকো আৰু মোৰ এটা আপুনি অনুমান কৰিছে নাই নাজানো মানুহ যদি মই আলুগুটি টাইপ চবৰ লগতে মিলি যাব পাৰো আৰু পটককে হয়তো ঈশ্বৰে সেইটো গুণ চাগে মোক আশীৰ্বাদ সেইটো মই অলপ সময় যদি মানুহ এজনৰ লগত কথা পাতো বা তেওঁলোকৰ লগত মই মানে ষ্টাডি কৰি পেলাওঁ বা তেওঁলোক আৰু ৰেকিৰ লগত জড়িত হোৱাৰ পাছতো আৰু অলপ মানে গম পোৱা হৈ যায় আৰু তেতিয়া মই যেতিয়া তেনেকুৱা বহুত মানুহৰ দেখিছো যে তেওঁলোকৰ তেনেকুৱা ৰিলেশ্যন আছে বহুত তেনেকুৱা বহুত কেইগৰাকী মহিলাক পাইছো মই বৰষাৰ যিটো কথাৰে মই বৰষাক যে লিখিছো 15 জনীমান মহিলাক এক কৰি লিখিছো যিকেইজনী মানুহে ধৰক কোনোবাই কৈছে কোনোবাই নকৈছে বা সেই চায়ে ভাল লাগিছে সেই বিবাহিত পুৰুষজনক তেনেকুৱা ধৰণৰ মহিলাৰ মানে 15 মানে মানসিকতাটো যে মেন্টাল মানে বেলেগ বেলেগ মহিলা বেলেগ বেলেগ মেন্টাল স্থিতি থাকে সো সেই বস্তুখিনি আপোনাক যি প্ৰকাশ কৰিছে সেইখিনি আপুনি মই এটা ক্যাৰেক্টাৰ আনিলো সেইখিনি মই বৰষাক একদম কাল্পনিক আৰু কাল্পনিক কিন্তু লিখাৰ পাছত মানে তাইৰ লগত যিবোৰ ঘটনা ঘটিছিল তাৰ পিছত মোক মানে হেৰি কৰিছে মোৰ মেসেঞ্জাৰত এতিয়াও আছে মই তেওঁলোকৰ মেসেঞ্জাৰখিনি মই হেৰি কৰিব বিচৰা নাই মানে বেয়া লাগে ন আৰু তেওঁলোকে লিখিছে যে মোৰ লগত মিলি গৈছে মন বেদু আপুনি মানে তাৰ পিছত যে মন বেদু মোৰ লগত মিলিছে তাৰ পিছত তেওঁ মোক লগ কৰি নিজৰ কথাখিনি কৈছে বহুত এনেকুৱা হৈছে বৰষাৰ কথাৰে পঢ়ি কান্দি হুকুকাই কান্দি পেলোৱা মানুহ আছে যে মোৰ লগত আপুনি মোক কেনেকে ষ্টাডি কৰিলে ইমানকে মানে এনেকৈ ত্যাগ কৰিছে আৰু এটো কি জানে আমাৰ মই এইখিনি কথা যে কৈছো আমাৰ নিচিনা ঘটিৰাম মাটিৰাম ঘৰ মানুহৰ লগত এইবোৰ নহয় মই কৈছো যে সেই মানুহখিনি যদি আমি হাই লেভেলৰ মানুহখিনি আৰু তেওঁলোকক মানে যদি এখন সভা সমিতিত গামোচা পিন্ধোৱা মানুহ এইবোৰ আপোনাৰ কবলৈ সাধ্য নাই তেওঁলোকৰ যে বুকুত যে সেই মহিলাগৰাকী এখন বুকুত যে এখন জুই কঢ়িয়াই লৈ ফুৰিছে দেওবা ঘৰৰ পৰিস্থিতি দেখিছো পৰিস্থিতি খুব ভালকে দিছো গিয়েকৰ মাৰপিট মদ খাই কিবা কিবি এইবোৰ দেখিছো এতিয়া কথা হল সেই যে মই 15 গৰাকী ক্যাৰেক্টাৰ মহিলাক লৈ পেলাই মই বৰষাৰ ক্যাৰেক্টাৰটো বনালো তাৰ উপৰিও কিতাপখনত আপুনি পাব পৰকীয়াৰ প্ৰেমত মই কেইবাটাও সৰু সৰু হেৰি আনিছো মানে আমাৰ কি কয় সৰু সৰু এটা পাৰ্ট কাহিনী আনিছো তাত কিন্তু মই পৰকীয়া প্ৰেমৰ মই বেয়া দিশটো দেখাইছো বেয়া দিশটো দেখাইছো কাৰণ অনুভৱটো বেলেগ প্ৰেমটো বেলেগ মই কৈছো বাইদেউ মই আজিও কওঁ আপোনাৰ ষ্টুডিঅত মই একদম বুকুত হাত থৈ কৈছো প্ৰেম কেতিয়াও অবৈধ হ'ব নোৱাৰে সম্পৰ্কহে অবৈধ হয় আৰু যিটো প্ৰেম সঁচাকে হয় সেইটো আঁতৰৰ পৰা চাই ভাল লাগে চুবলে মন নাযায় কিন্তু ভাল লগা বস্তুটো এটা ভাল লগা ফুল পাহে ধৰক দেই আপুনি সিংবলে মন যাব জানো তাত থাকে মই মোৰ ফালৰ পৰা মই কৈছো আৰু চাব ময়ো মোৰো প্ৰেম বিবাহ হৈছে আপুনি ভাবকচোন মানে সেই যে প্ৰেম কৰি থকা পাছত নোপোৱালৈকে যিটো হয় একেখন ঘৰত থকা পাছত পিছলে অকমান হলেও অকমান কমা যেন নালাগে জানো বাৰু এটো মই কোৱা নাই যে কমি গৈছে বা কিবা হৈছে বাৰু আমি হয়তো মানে ব্যস্ততাৰ মাজত সেইবোৰ যেন কবাত হেৰাই গৈছে এনেকুৱা যেন লাগে নহয় নে গতিকে মই সেইটোহে কবলৈ মানে চাইছিলো যে প্ৰেমটো ৰাধা কৃষ্ণৰ প্ৰেমটো কেতিয়াও আমি অবৈধ বুলি ক'ব নোৱাৰো আৰু যিসকলে স্পৰ্শ গুচি গলগৈ
ইয়াতো স্পৰ্শ হৈছে বৰষা আৰু সমীৰৰ স্পৰ্শ হৈছে কিন্তু তেওঁলোকৰ এটা বুজাবুজি আছিল যে তেওঁলোকে সেই সমীৰেও কৈছিল যে মই ওয়াইফক এৰিব নোৱাৰো তাইও কৈছিল যে মই সেই মহিলাগৰাকী তোমাৰ ওয়াইফৰ সেন্দুৰখিনি মই ভাগ নলওঁ এই বৰষাই নিজৰ মানে প্ৰেমিকক কৈছে যে মোৰ কাৰণে তুমি তোমাৰ ওয়াইফৰ সেন্দুৰখিনি ভাগ কৰি মোক দিব নালাগে মই তোমাক ভাল পাওঁ তুমি মোৰ বুকুত আছা তুমি মোৰ বুকুত ৰাখা মোক তোমাক নালাগে বৰষাই কৈছে এইখিনি কথা এতিয়া সেই কথাত গালি খাবলগীয়া কি আছিল কওকচোন মই যে ইমান গালি খাইছো লাষ্টত মই মানে মোৰ চৰিত্ৰলৈকে মানে ধৰিছে তাৰপিছত মই তেওঁলোকে নপঢ়াকে পঢ়িলে গম পাব তেনেকে 6-7টা মান আৰু কেইটামান কাহিনী আনিছিলো এই যে আজিকালি ফোনত মানুহৰ প্ৰেম হয় এইবোৰ ৰিয়েল ফেক্ট মানুহে দেখোন পটককে আজিকালি মই কথা এটা কৈছো ছচিয়েল মিডিয়াৰ যুগ হয় কোনোবা ল'ৰা ছোৱালীয়ে প্ৰেম কৰি পেলাই বিবাহ পৰ্যন্ত হৈ যায় আৰু এনেকুৱাও হয় যিটো মানে অবৈধ প্ৰেম সেইটো মানুহে কেতিয়াও এটো আমিও সাপোৰ্ট নকৰো হেতু কেতিয়াও সাপোৰ্ট কৰিবলগা হ'বই নোৱাৰে মানে অবৈধ সম্পৰ্ক হেতু কেতিয়াও সাপোৰ্ট কৰিবলে মানে নালাগে মানে হেৰি সম্পৰ্কটো মই কেতিয়াও কোন সাপোৰ্ট নকৰো কৰিব নালাগে কিন্তু এটা ষ্টৰী এটা যিটো লিখিছে সেই ষ্টৰীটো কাৰোবাৰ লগত মিলাই পেলাই ষ্টৰীটো কিবা এটা লিখিছে হেতুত আপুনি হৈ যাব নোৱাৰে হয়তো মই মানে মই এনেকৈ পঢ়িছে তাৰ মানে পঢ়ি লৈ পেলাই মানে পঢ়িৰ উৎপাদন মানুহ এনেকুৱা আছে না মেম্বা আপুনি নেকি এনেকে পঢ়া মানুহ মানে পঢ়ি লৈ পেলাই ভাবি লয় কথাটো আৰু এনেকে আছে মই এনেকৈ সুধিছো এতিয়া মই এখিনতে কওঁ মানে যিসকলে মানে এই ভিডিঅটো চাইছে মানে তেওঁলোকক মই এটা অনুৰোধ কৰিছো সেই মহিলাসকলকো কৈছো এই মানে যি আমাৰ এটা যে শুনি আছো যে বুৱাৰীবোৰ পলাই গৈছে এনেকে গৈছে এটোটো অত্যন্ত বেয়া কথা সেই মহিলাসকলক কওঁ যিসকলে নিজৰ হাজবেণ্ডক চিট কৰি যে নতুন এজন যে পলাই যাব বিচাৰিছে বা ডেকা ল'ৰা এজন যে পলাই গৈছে তেওঁলোকে জীৱনৰ আটাইতকৈ মাৰাত্মক ভুলটো সেইখিনিতে কৰিছে কিয় জানেনে প্ৰথম মই পাইছো প্ৰথম হয়তো আপোনাক নি লৈ ভুলাই কৰি আপোনাক কৰবাত বিক্ৰী কৰিব নহলে মানে কি আৰু কিহৰ কাৰণে ইউজ কৰি আপোনাক পেলাই দিব ইউজ এণ্ড থ্ৰো মই এনেকুৱা কাহিনী মই এজ এ ৰেকি হিলাৰ মই যেতিয়া ৰিলেশনশ্বিপৰ কাৰণে বহুত আহে মোৰ ওচৰলে মানে হেৰি বিচাৰি আহে ন আপোনাৰ ৰেমেডি কাৰণে আহে বা মোৰ ওচৰলে হিলিং দিয়ক মই ডিপ্ৰেছন গৈছো বেছিভাগ মহিলা যিসকল মোৰ তাতে ডিপ্ৰেছনত মানে পৰিবলে মানে হিলিং লবলৈ আহে তেওঁলোকৰ বেছিভাগেই এনেকুৱা যিটো আপোনাৰ অবৈধ সম্পৰ্কৰ কথা কৈছো যে অবৈধ সম্পৰ্ক থকা মহিলা মানে এই থৈ গুচি গল সব টকা ললে ডেকা এটা কওকচোন এই ডেকা ল'ৰা এটাই কিহৰ স্বাৰ্থত এজনী বোৱাৰীৰ লগত প্ৰেম কৰিব কওকচোন মেইন কথা হল টকা তাৰপিছত হলে এনজয়মেণ্ট এনজয় হোৱাৰ পাছত মই ক'লো নহয় স্পৰ্শ হৈ গ'লে প্ৰেম শেষ সেইখিনিলৈকে আপুনি আপোনাৰ হাজবেণ্ডে আপোনাক কোৱাটো বিচাৰিছিল ইউ আৰ লুকিং সো হট বা সেক্সি লাগিছে কিবা লাগিছে এইবোৰ আপুনি হাজবেণ্ডৰ পৰা শুনিবলৈ বিচাৰি আহিছিল কিন্তু আপোনাৰ হাজবেণ্ডে আপোনাৰ ঘৰখন চলতেও মোৰ তাত বুজা আছে না বিয়াৰ বুজা আছে কাৰণ আপোনাকো খুশি কৰিব লাগিব আপোনাৰ সন্তানকো লাগিব আৰু এজন পুৰুষৰ বহুত কাম থাকে দেই সেইখিনি কথা আমি বিয়াৰ পাছত এতিয়া সেইখিনি বুজিবই লাগিব সেইটো বুলিও কোৱা নাই যে মতা মানুহজনকো মই এইটো কোৱা নাই যে আপুনি ইগনোৰ কৰিব আপোনাৰ ওয়াইফক মই ইগনোৰ কৰিবও দিয়া নাই কিন্তু হয়তো কামৰ হেঁচাত হওক তেওঁ আপোনাক আপুনি ভবাৰ ধৰণে দিব পৰা নাই সেই বুলি ন আপুনি ডেকা ল'ৰাটোৰ লগত প্ৰেম কৰিবনে সেইটো কৰিবলৈ গৈছে পলাই গৈছে বাচ্চা উঠাই লৈ বোলে গুচি গৈছে নিজৰ লাইফটো মূৰটো খাইছে এই সন্তানটোৰটো মূৰটো খাইছে মই অলপ দিনৰ আগতে এগৰাকী ছোৱালী পাইছিলো ইমান ধুনীয়া বাইদেউ মই ছোৱালীজনীৰ বডিটো চাই মানে মোৰ হিংসা লাগি গৈছে কাৰণ ছোৱালী আমিতো দেখিছে মোৰ চেহেৰাটো দেখিছো দুজন চেহেৰা মানে মই ছোৱালীজনী ইমান ধুনীয়া একদম ধুনীয়া কাপোৰ এযোৰ পিন্ধিছে এখন মেগাজিনৰ তেওঁ হেৰিও পাইছো কি কয় মডেলিও হৈছে দেই তাৰপৰা মই তোমাৰ হেৰি ল'ৰা ছোৱালী কৈছে ল'ৰাটোৱে মেট্ৰিক দিব বোলে ভাই ইমান ধুনীয়া ফিগাৰ মেইনটেইন কৰিছে মানে কৈছো তাৰপিছতে মানে ক'লে লগৰজনীয়ে ক'লে যে হেৰি নহয় মমি তোমাৰ ওচৰলৈ লৈ আহিছো এই খুব ডিপ্ৰেছনত হৈছে এটা হিলিং এটা দিব লাগিব তাৰপিছত এনেকৈ চালু কৰিলো তাৰপিছত মই মানে ডেট অফ বাৰ্থটো কোৱা এনেকৈ বোলে চাই পেলাই এনেকৈ যেতিয়া কৈছো বোলে মই তেতিয়া তোমাৰতো ৰিলেশ্যনশ্বিপত কিবা এটা তোমাৰ হেৰি হ'ব লাগে কিবা এটা তোমাৰ মানে প্ৰব্লেম এটা আহিছে হাৰ্ট চক্ৰ তোমাৰ ব্লক হৈছেচোন মই এনেকৈ মানে ক'লো তাৰপিছত ছোৱালীজনী একদম চকু পানী ওলাই গ'লে কি হ'ল তাৰমানে মোক মানে এতিয়া মোৰ হাঁহি উঠিছে
নেপায় বাৰু সৰি কাৰণ কাৰোবাক ইমোশনক লৈ পেলাই মই কোৱাটো ভুল হৈছে কিন্তু মই কথাখিনি মানে তাই যিটো কৈছে গিৰিয়েক থকা গিৰিয়েকৰ বেলেগৰ লগত সম্পৰ্ক আছিল সেই কাৰণে তাই গিৰিয়েকৰ বন্ধু এজনৰ লগত প্ৰেম কৰিলে প্ৰেম একেবাৰে বদলাটো লোৱাটো বদলাই দুটাকে এবৰ্চন কৰিছে ভাবকচোন কিমান তললৈ গৈছে সিও আকৌ ঘনীয়েকৰ লগত তাৰ বেয়া হৈ আছিল ঘনীয়েকৰ লগত ভাল হৈ যোৱাৰ লগে 1 লাখ মাৰি দিলে এতিয়া গৈ ঘনীয়েকৰ লগত থকাৰ কাৰণে এতিয়া পাগল এতিয়া ডিপ্ৰেছনৰ কাৰণে হিলিং লবলৈ আহিছে দেই কিবা ক্ৰিষ্টেল লৈছে কিবা কিবি লৈছে এতিয়া কথাটো হ'ল মই এটা কথা এই দুখটো আপুনি পুৰুষজনক গালি দিব নোৱাৰো সেই যিজন মানুহৰ লগত তেওঁ প্ৰেম কৰিছে তেওঁকো মই গালি দিব নোৱাৰো আৰু গোটেই দুখটো মহিলাগৰাকী হয় নহয় যদি তোমাৰ হাজবেণ্ডে তোমাক কেয়াৰ লোৱা নাই তুমি ডিভোৰ্স লোৱা তুমি কিন্তু আকৌ তাকে বদলা লবলৈ আকৌ কাৰোবাৰ লগত তুমি বেলেগ এজন বিবাহিত মানুহৰ লগত সম্পৰ্ক কৰাৰ কোনো কথাই নাছিল বা ভাল লাগিছিল সিমানলৈকে মানিলো দুটাকে বাচ্চা এবৰ্চন কৰিছা তোমাক কি বুলি কব এতিয়া মই আৰু মানে যিখিনি কৰিব লাগে কৰণীয়খিনি কৰিলো বাৰু তুমি এইখিনি কৰা তাৰপিছত তেনেকুৱা নিচিনা কাহিনীও মই ইয়ালৈ আনিছো সঁচা কাহিনী সেইবোৰ এতিয়া মইতো কোনো দিনে কোৱা নাই তেওঁক মই প্ৰথমতে গালি দিম বুলি ভাবিছিলো কিন্তু ছোৱালীজনীক যদি মই গালি দিওঁ হয়তো কিবা শেষ কৰি পেলাব আৰু সেইটো মই মানে গালি দিয়াটো মানে নাভাবিলো আৰু যিমান পাৰো বুজালো কৰিলো তাৰপিছত এতিয়া সেইদিনাখন ফোন কৰিছো অকমান মানে মেডিটেশনে হওক কিবা কিবি এনেকে কৰিছে আৰু গিয়েকৰ লগত বোলো এটাই আশীৰ্বাদ কৰিছো আৰু যে তুমি তোমাৰ হাজবেণ্ডৰ লগত সুখেৰে খোৱা আৰু হাজবেণ্ডৰ কাছে দুখ আছিল কাৰণ হাজবেণ্ডে তাইৰ সন্মুখত বেলেগৰ লগত কলেজৰ দিনৰ প্ৰেমিকাৰ লগত ঘূৰি ফুৰিছিল গতিকে তাই সেই বদলা ল'বলৈ গৈছিল মই এটা কথা কওঁ পৰকীয়া সম্পৰ্ক গঢ়িবলৈ গলে বা বিবাহিত মানুহৰ লগত প্ৰেম কৰিবলৈ গলে ক্ষতিটো কিন্তু মহিলাগৰাকীৰ হয় পুৰুষৰ নহয় কিয় জানেনে মই আমিতো সৰুৰ পৰাই আমাক সীতাৰ কথা কৈ আহিছিল হয়নে আমাকতো ৰাধাৰ কথা কোৱা নাছিল ৰাধাৰ দৰে হবি বুলি কোনো কোৱা আমি ৰাধা মাক পূজা কৰো মই ৰাধা মাৰ ভক্ত মই পিংক এনাৰ্জি হিলাৰ হয় মোৰতো হয়নে সপোনে ৰাধা মা আজি যে ওলাই আহিছো ইয়াত যে বহিছো মই ৰাধা মাকে স্মৰণ কৰি পেলাই আহিছো কিতাপখনত দেখা পাবা ৰাধা প্ৰথম শব্দটো ৰাধা মোৰ কাৰণে ৰাধা মাৰ আশীৰ্বাদত মই আজি আপোনাৰ ওচৰত বহি আছো গতিকে মই আমাকতো শিকোৱা নাছিল ন ৰাধা মাক আমি পূজা কৰো কিন্তু ৰাধা মাৰ দৰে প্ৰেয়সীক আমাৰ সমাজে নলয় গতিকে চাই চিতি চলিবই লাগিব আমি আৰু এজন বিবাহিত পুৰুষৰ লগত প্ৰেম কৰিবলৈ গলে মহিলাগৰাকীৰ ক্ষতি হয় আৰু এজনী বিবাহিত মহিলাই সেয়া লাগিলে ডেকা ল'ৰা এটাৰ লগতে প্ৰেম কৰক পিছত কথা কৈছো বা অন্য এজন পুৰুষকে হওক ক্ষতিটো কিন্তু মহিলাগৰাকীৰ আৰু এটা কথা আমাক সৰুৰ পৰা এটা কথা কৈছে যেটো সতীত্ব বুলি কথা কৈছে এতিয়া আমাক ফিজিকেলৰ কথাটো কৈছো আমাক মানে এটা বস্তুই আমাক সৰুৰ পৰা শিকাইছিল যে মানে আমাৰ মূৰতো এটা কথা মোৰ সৰুৰ পৰাই সোমাই আহিছে যে এজন মহিলাগৰাকী পুৰুষজনে বাহিৰত যিমান মহিলাৰ লগতে সম্পৰ্ক নকৰক কিন্তু মহিলাগৰাকীক মানে যদি ফিজিক্যালি হয় এজন পুৰুষৰ লগতে থাকিব সেইটো আমাক শিকাই আহিছিল সেইটো এটা পাই আহিছো কিন্তু এটা কি হৈছে মানে যেতিয়া আপুনি আপোনাৰ হাজবেণ্ডক এৰি কাৰোবাৰ লগত যেতিয়া আপুনি সম্পৰ্ক কৰিবলৈ যাব সেই মানুহজনে কিন্তু আপোনাক ভোগহে কৰিব প্ৰেম নকৰে আপুনি ভোগৰ সামগ্ৰী হ'ব নে প্ৰেয়সী হ'ব সেইটো আপোনাৰ ওপৰত ডিপেন্ড কৰিব মই সেই কাৰণে মই কৈছো তাতে এটা মই লিখা আছে আপুনি চাব যে বিবাহিত পুৰুষৰ লগত প্ৰেম কৰি কোন গৰাকী নাৰীনো সুখী হৈ আছে এটা মই এনেকে এটা লিখা হৈ আছে মই কওঁ যে সম্পৰ্ক অবৈধ গতিকে আৰু এই অবৈধ সম্পৰ্কক মই সাপোৰ্ট নকৰো কিন্তু প্ৰেম যদি হয় কাৰণ প্ৰেমটোটো আমি টাচ কৰিবলৈ নাযাওঁ বুকুতে আছে কাৰোবাক ভাল লাগিছে কোনবাই যদি ভাত খালেনে বুলি সুধিছে হয়তো কাৰোবাৰ কাৰণে সেইটোৱে 24 ঘণ্টাত যদি 1 সেকেন্ডৰ কাৰণে সুধিছে ভালে আছানে ভালনে ভাত খালানে ঠিকে আছাটো এই যে 1 সেকেন্ডৰ এটা মেসেজ বা কথাটো সুধিছে কাৰোবাৰ কাৰণে বাকি 24 ঘণ্টাৰ আপোনাৰ জিয়াই থকাৰ প্ৰেৰণা সেইটো প্ৰেম আপুনি কথাটো ভাবকচোন সেই প্ৰেৰণাটো গতি সেই সম্পৰ্কটোক মই কেতিয়াও মই বেয়া বুলি কোৱা নাই আৰু নকওঁ মই সেইটো আৰু সেইটো কাৰণে যদি মই গালিও খাওঁ তেতিয়াহলে মই মানে গালি খাবলৈ ৰাজি আছো কিন্তু মই সেই অনুভৱটোক মই কেতিয়াও হেৰি কৰিব নোৱাৰো মানে আপোনাৰ বেয়া বুলি মই নকওঁ সেইটো আপুনি এটা ষ্টৰী লিখিছে যে সেই ষ্টৰীটোত আচলতে এতিয়া যিটো বুজি পালো সেইটো ষ্টৰীটোত আপুনি কৈছে যে মানে সম্পৰ্ক এটাহে মানুহৰ অবৈধ হয় কিন্তু প্ৰেমটো অবৈধ নহয় সেইটো কৈছে সেইটোৰ ওপৰত লিখিছে আৰু আপুনি নিজৰ ষ্টৰী লিখা নাই কিন্তু মানে পঢ়িলে আসলে মানুহৰ এনেকুৱা অনুভৱ হয় আমি মানুহক দুখ দিও লাভ নাই তো
তেওঁলোকে গালি দিছে যে তেওঁলোকো দুখ দিয়া নাই কাৰণ কিয় জানেনে আমাৰ সমাজখনতে যিটো হৈছে এই যে মহিলাসকল যে পলাই গৈছে কিবা গৈছে এইটোতো আজিকালি মানে এনেকুৱাও শুনিছো এই বোৱাৰীবোৰলৈহে ভয় লাগে কাৰণ মইতো আপুনি জানিছে মই অসমৰ বিভিন্ন ঠাইত ট্ৰেইনিংবোৰ দি থাকো ধূপ বনোৱা ট্ৰেইনিঙে হওক ফেনাইলৰ ট্ৰেইনিঙে হওক যাওঁ যে তেতিয়া সেই মানে মই দেখিছো গাঁৱৰ মহিলাসকলৰ লগতে বেছিকে মই ঘটনাবিলাক হয় গৈ আছো তেতিয়া মই দেখিছো এটা কথা যে তেওঁলোকৰ এই যে মোবাইল এডিকশ্যনটোৱে মানুহখিনিক এনেকুৱা এটা এতিয়া পৰ্যায়লৈ লৈ গৈছে যে আপোনাৰ কামতকৈ শাহুৱেকে কাম কৰি আছে বোৱাৰীয়ে ৰিল বনাই আছে দে সেই ৰিলে গৈ কিমান পাইছে কি পৰ্যায়লৈ পাইছে ক'ব নোৱাৰি আৰু এইখিনিতে সৰু ঘটনা এটা কওঁ এই যে আপুনি যদি ট্ৰাফিকিঙৰ কেছবোৰ চাই এটা মই হেৰিত থকাৰ কাৰণে কৈছো দেই এটা মই অনুষ্ঠানৰ লগত জড়িত কাৰণে মই ক'বলৈ পাৰিছো আপুনি যদি চাবলৈ যায় এই যে আমাৰ এতিয়া আপুনি ডাঙৰ ডাঙৰ ৰেড লাইট এলেকাত যদি আপুনি উদ্ধাৰত যায় আপুনি দেখা পাব যিবোৰ বোৱাৰী আপোনাৰ তাত বিক্ৰী কৰি থৈ আহিছে তাত কিন্তু এনেকুৱা প্ৰেমত পৰে এইবোৰ প্ৰেমৰ 80% মহিলা আপুনি যদি চাবলৈ যায় দেখিব ৰেড লাইট এলেকাত যিবোৰ উদ্ধাৰ অভিযান হয় উদ্ধাৰ কৰা ছোৱালী বোৱাৰীবোৰ যে এনেকুৱা সম্পৰ্কত যিসকল জড়িত হৈ মানে অন্ধ হৈ যায় ন প্ৰেমত অন্ধ হৈছে বোৱাৰীজনীকো বিক্ৰী কৰি থৈ আহিছে এনেকুৱাটো কেছ পাইছিলো মাজতে আপোনাৰ হেৰি কলিকতাৰ আছিল আপোনাৰ পঢ়িছো দেই আমি সেইটো মই হেৰিত আপুনি গুগল চাৰ্চ কৰিলে পাই যাব আপোনাৰ মাক জীয়েক দুজনীকে মানে মাকে লৈ গ'ল ছোৱালীজনীক পলুৱাই লৈ গৈছে পলাই যেতিয়া গৈছে প্ৰেমিকৰ লগত ছোৱালীজনীকো লৈ গৈছে মাক জীয়েক দুজনীকে আপোনাৰ শিলিগুৰিত বিক্ৰী কৰিছিল তেনেকুৱা নিচিনা কেছো পাইছো গতিকে মই কওঁ সেই যিসকল মানে বোৱাৰীয়ে হওক বা ছোৱালীয়ে হওক আপোনালোকৰ ৰিল চাই যে মানে কোনোবাই খুব ভাল ভাল কমেন্ট দিলে আপোনালোকৰ খুব ভাল লাগি যায় সেইটোত ভুল নাযাব কাৰণ এই পৃথিৱীখন সামাজিক মাধ্যমত যিবোৰে আপোনাক খুব ভাল ভাল মন্তব্য দিয়ে আপুনি নাভাবিব সেই মানুহজনে যে আপোনাৰ আন্তৰিকতাৰে লৈছে কাৰণ তাৰ আৰতো কিবা থাকিব পাৰে এটা সম্পৰ্কলৈ গুচি যাব আপোনালোক সম্পৰ্কলৈ গুচি যোৱাৰ পাছত সেই মানুহজনৰ লগত আপোনাক তো বিচলিত কৰিছে আৰু আপুনি নিজৰ জীৱনটোকো আপুনি নিজে ধ্বংস কৰিছে সেইটোক লৈ পেলাই তেওঁ সেই ল'ৰাজনেই হওক বা আপোনাক যিবোৰ শুনিবলৈ বিচাৰিছে যিবোৰ পাবলৈ বিচাৰিছে তেওঁ নিশ্চয় আপোনাক ষ্টাডি কৰিহে আপোনাৰ ওচৰলৈ কাষ চাপিব সেই যোন XYZ যোনেই নহওক ধৰক আপোনাৰ হাজবেণ্ডৰ টকা পইচা কম তেওঁ আপোনাক সেই গিফ্টেৰে আপোনাক আৰম্ভ কৰিব ভাল লগাৰ পৰা গৈ গৈ আপোনাক ভাল লগা আপুনি যদি সেই গিফ্টত মোহত পৰে বা গিফ্ট দেখি যদি আপুনি বলিয়া হয় ভাল মিঠা মিঠা কথা কেইটামান কৈছে কাৰণে যদি ভুল যায় ভুলটো কিন্তু খালত আপুনিয়ে পৰিব আপোনাৰ হাজবেণ্ড নপৰে হয় তেওঁ কান্দিব তেওঁৰ হেৰি হ'ব কিন্তু আপুনি যেতিয়া বিপদত পৰিব আৰু দ্বিতীয়লে জীৱনত এটা চেকাটা ৰখি যাব ন গতিকে সেইবোৰৰ পৰা আঁতৰি থকাটোৱে ভাল আৰু এটা কথা কওঁ আমাৰ এতিয়া কি হৈছে জানে মই হেৰিত দেখিছো মানে ট্ৰেইনিং দিবলৈ যাওঁতে মই বিশেষকে ট্ৰেইনিং দিবলৈ গোটেই অসমখন ঘূৰি থকা নিচিনা হয় নহয় তাত মই দেখিছো মই বিশেষকে মানে গোবৰ নিমপাতৰ যিটো ধূপটো সেইটো বেছিকে গুৰুত্ব দি আছিলো তাত মই দেখিলো মহিলাসকলৰ যিসকল কষ্ট কৰিছে তেওঁলোকে কাম কৰিব আহিছে দেই তাত মই এনেকে কোৱাও শুনিছো যে ফেচবুক বা ইনষ্টাগ্ৰামত ইনকাম বেছি হয় কি দৰকাৰ মই গোবৰ ফেনেকি থাকিবলৈ ভাবকচোন কিমান মানুহ কিমান তললৈ এনেকুৱা ধৰণৰ মানুহ হৈ গৈছে নহয় এতিয়া যে ছচিয়েল মিডিয়া মাধ্যমটো একেবাৰে বেয়াও নহয় কাৰণ আমি তাৰ পৰা বহুত কবি হৈছে বহুত লিখক হৈছে মইচোন এটা মোক যদি মইতো ফেচবুকিয়ান ৰাইটাৰ বুলি মই লিখিছো যে মইনো ক'ত কিডাল পালোগৈ মোকতো আজি মমিনাথ বুলি যে জানিছে মোকতো ফেচবুকৰ কাৰণেই জানিছে মোক ফেচবুকে বহুত দিছে তেনেকুৱা কথা কৈছো ভাল ভাল বহুত কথা আছে শিকিব লগা ফুলৰ ওপৰত শিকিব লগা আছে গাৰ্ডেনিঙৰ ওপৰত শিকিব লগা আছে বিভিন্ন ধৰণৰ কথা শিকিব লগা আছে অকল যে মানে মানুহে নিগেটিভটোৱে দিব তেনেকুৱা আৰু এগৰাকী মানুহক আচলতে তেওঁৰ লিখা বা তেওঁৰ যেতিয়া কিবা এটা ছচিয়েল মিডিয়াত যিটো দেখুৱাব সেইটোতে তেওঁক আপুনি ভাল ব্যৱহাৰটো নিৰ্ণয় কৰিব নোৱাৰে কাৰণ আপুনি যেতিয়ালৈকে তেওঁক পাৰ্চনেলি লগ নাপায় তেতিয়ালৈকে আপুনি তেওঁৰ ব্যক্তিত্বটো আৰু তেওঁ কি হয় সেইটো কথা ওপৰত আপুনি দোষাৰোপ কৰাটো ভুল হয় নে নহয় হয় সেইটো মই ভাবো কাৰণ আপুনি চাওক কিছুমান মানুহ আছে আপোনাৰ এই যে কয় ধৰক আপুনি
কেতিয়াবা কিছু কিছু ব্যক্তিয়ে এনেকেও মন্তব্য কৰে যে বেয়া ড্ৰেছ পিন্ধিছে, বেয়া কাপোৰ পিন্ধিছে বা মানে বিভিন্ন ধৰণৰ কথা আহে। কিন্তু মই ভাবো এগৰাকী নাৰী হওক বা পুৰুষে হওক তেওঁৰ কাপোৰযোৰ কেনেকে কেৰি কৰিছে সেইটোহে আচল কথা। মই এইখিনিতে কওঁ, আপুনি যে ক'লে ড্ৰেছ পোছাকে কিন্তু মানুহ এজনী চৰিত্ৰ নিৰ্ণয় নকৰে। মই এনেকুৱা মহিলাও পাইছো যিয়ে এলেপা সেন্দুৰ লৈ একদম হাত দীঘল ব্লাউজ পিন্ধি একে উৰণি লৈ যায় দেই, একে শহু শাহুৰক পৰা একদম সেৱা ভক্তি কৰা মহিলাৰো মই পৰকীয়া প্ৰেম পাইছো। তেতিয়াহ'লে পৰকীয়া প্ৰেম নহব, পৰকীয়া সম্পৰ্কত ধৰা পৰিছে মানে এনেকুৱা। গতিকে মই নকওঁ যে সাজ পোছাক বা মানে আপোনাৰ মানুহক চৰিত্ৰ নিৰ্ণয় নকৰে, সেইটো হৈছে আপোনাৰ কেৰি ক'ত কৰিছে। এতিয়া মই ধৰক এতিয়া দেই আজি মই ইয়ালৈ আহিছো, মই চাদৰ মেখেলাযোৰ পিন্ধিছো, নামঘৰলৈ গৈছো মই চাদৰ মেখেলা পিন্ধিছো, কিন্তু মই কৰ্মক্ষেত্ৰত যেতিয়া যাম চাদৰ মেখেলাটো লৈ মই দৌৰিকে মই বাছত যাবলৈ মোৰ অসুবিধা হয়, মই জিন্সটো পিন্ধি লৈছো বা কুৰ্তাটো লগাই লৈছো, তাত কোনো মোক কবলগীয়াও নাই। যদি মই জিন্স কুৰ্তা পিন্ধিলো বুলি যে মই উদ্ভণ্ডালি কৰিছো তেনেকুৱাতো নহয় ন। সেইটোৱেতো এতিয়া সেইটোৱে কথা। মই ভাবো যে মানুহগৰাকীয়ে যদি কেৰি কৰিব পাৰিছে বা মানুহজনে যদি কেৰি কৰিব পাৰিছে সেই ড্ৰেছটো তেওঁক মানে বেয়া লগা যদি নাই, তেতিয়াহ'লে তেওঁৰ নিজৰ সেইটো ব্যক্তিগত কথা নহয় জানো। আৰু আমি সেইটোলৈ কথা পতাটো আচলতে ভুল কথা। আৰু এনেকে কেমেৰাত দেখা মানুহগৰাকী বা ভিডিঅ'ত দেখা মানুহগৰাকীক অতি ভাল দেখাই থাকিলেও সেই মানুহগৰাকী যে খুব ভাল হ'ব সেইটো কিন্তু এটা ভুল কথা। অতি ভক্তি চোৰৰ যি মানুহক মই এটা কথাই কওঁ, যি মানুহে খুব প্ৰবচন দিয়ে সেই মানুহৰ আঁৰত কিন্তু কিবা এটা থাকে, সেইটোৱে কথা। আৰু গতিকে আমি সেইটো ভুল। গতিকে মানুহে পটককে দেখিলেই যে পটককে কৈ দিব যে এইটো বেয়া বা ভাল, আগতে নিৰ্ণয় লোৱাটো ভুল, যেতিয়ালৈকে ব্যক্তিগতভাৱে মানুহ এগৰাকী বা মানুহ এজনক যেতিয়ালৈকে লগ নাপায়। আৰু ভাল লাগিছে কথা পাতিব, আৰু লিখা মেলাৰ যিখিনি আপোনাৰ মনৰ কথা আপুনি কৈছে। আৰু দ্বিতীয়তে আপোনাৰ ওপৰত শুনিছিলো যে কোনোবাই ব্লেম কিবা মিছা মানে অপবাদ আপোনাৰ ওপৰত জাপি দিছিলে বুলি। মই সেইটো চাগে মই ফেচবুক লাইভ আহিম বুলিও ভাবিছিলো। এই যেতিয়া অৰ্চিতা ফুকনৰ কথাটোক লৈ যে হৈ যে আছিল যে অৰ্চিতা ফুকনৰ এতিয়া হৈছে, কিন্তু মোৰ লগত জানেনে তেনেকুৱা নিচিনা ঘটনা এটাই মোৰ 2000 চনত ঘটিছিল। তেতিয়া আমাৰ নিচিনা ছচিয়েল মিডিয়া নাছিল, কিন্তু মোৰ বাইদেউ সেই ঘটনাটোৱে মোৰ আটাইতকৈ ডাঙৰ সপোনটো ধ্বংস কৰি দিলে। আৰু মই মানে ভালেই কৰিলে নে বেয়াই কৰিলে মই এতিয়া মানে সেই প্ৰশ্নটোৰ মানে মাজত আলিদুমজাত আছো। কিহৰ কাৰণে কৈছো, মোৰ কি জানেনে, মোক যিসকলে জানিছিল মই খুব ধুনীয়া এক্টিং কৰিছিলো। মই ক্লাছ 9ৰ পৰা মই নাটক লিখিছিলো। মই 99ত যেতিয়া মই হাই ছেকেণ্ডাৰী পঢ়ি আছিলো, ইণ্টাৰ কলেজ ইউথ ফেষ্টিভেল গুৱাহাটী ইউনিভাৰ্চিটি যে হৈছিল যে, মই নিজে লিখা নাটক লিখি মই চিলভাৰ মেডেল পাইছিলো দেই। গতিকে মানে মোৰ এটা সপোন আছিল, মোৰ দেউতাৰো এটা সপোন আছিল যে মই ফিল্ম ডাইৰেক্টৰ হ'ম। মোৰ সেই সপোনটোৱে আছিল বেলেগ ধৰণৰ, মানে মই অভিনয়ৰ লগত জড়িত আছিলো। আৰু মোৰ এটা সপোন আছিল যে মই একদম ডাঙৰ সপোন বুলি ক'ম সেইটো, যে ফিল্ম ডাইৰেক্টৰ হ'ম। গতিকে কলেজত পঢ়ি থাকোঁতে ছাৰসকলেও জানিছিল, খুব সৰুতে নাটক লিখিছিলোঁ যেতিয়া, এতিয়া অনুভৱ কৰিছোঁ মৰিগাঁও কলেজৰ প্ৰত্যেকজন ছাৰে বহুত প্ৰেৰণা দিছিল, যে প্ৰত্যেকেই এটা কথাই কৈছিল যে তই কেৰিয়াৰ হিচাপে অভিনয় বা পৰিচালনাত তই যাব পাৰিবি। গতিকে নহয় NSD যা, নহয় মানে ছাৰসকলেও এটাই মানে কৈছিল যে পঢ়াতকৈ তই অভিনয় জগতত তই কেৰিয়াৰটো বনাব পাৰিবি। আৰু লিখা মেলা তেতিয়াৰ পৰা কৰিছো নহয়, ক্লাছ 9ৰ পৰা মই নাটক লিখা আৰু গল্প চল্পও লিখি থাকো, কবিতা চবিতা লিখো। গতিকে ছাৰসকলে মানে মোক কেতিয়াও কিবা পঢ়ি শুনি ডাঙৰ অফিচাৰ হ'ম কিবা হ'ম এইবোৰ ভবাই নাছিল। জানে চবে মই কলেজৰ কালচাৰেল ছেক্ৰেটাৰী উঠিলো তেনেকে। তাৰপিছত মই সপোনটো আহিলে মই হেৰিলৈ যাম, পুনে ফিল্ম ইনষ্টিটিউট, নহ'লে আপোনাৰ NSD, ক'ৰবাত নহয় মুঠতে যি কৰিম অভিনয়তে কৰিম, নহয় নাটক নহয় ফিল্মত মই কাম কৰিম। এনেকে ভাবি পঢ়া শুনাটো আগুৱাই লৈ গৈছিলো। তাৰপিছত যিহেতু ইণ্টাৰ কলেজ ইউথ ফেষ্টিভেলত মই নিজে লিখা নাটক লিখি অভিনয় কৰোঁতে তেতিয়া মই 18 বছৰে হোৱা নাই, মই গুৱাহাটী যুৱ মহোৎসৱত, গুৱাহাটী বিশ্ববিদ্যালয়ৰ যুৱ মহোৎসৱত মই চিলভাৰ মেডেল পাইছো। গতিকে এটা মানে প্ৰেৰণা এটা পালো। মা দেউতাই ভাবি ললে যে অভিনয় বা এই চিনেমা লাইনতে বা নাটকৰ লাইনতে থাকিব আৰু কেৰিয়াৰটো হ'ব। আমাৰ আকৌ যদিও 3জনী ছোৱালী, আমাৰ দেউতা মায়ে আমাক খুব ভালদৰে মানে আমাক হেৰি দিছিল যে ছোৱালী মানুহে নেপায় এই শব্দবোৰ আমাৰ নাছিল আমাৰ ঘৰত।
তাৰপৰা হ'ল তাৰপৰা মই কি হ'ল মৰিগাঁও কলেজতে মানে হাই ছেকেণ্ডেৰী পাছ কৰি মৰিগাঁও কলেজতে পঢ়িলো 2000 চনত মই তেতিয়া কালচাৰেল সেক্ৰেটাৰী খেলিলো লৰা ছোৱালী থকা কলেজখনত কালচাৰেল সেক্ৰেটাৰী জিকিলো মই নিৰ্দলীয় আছিলো মই যিমানবোৰ ছাত্ৰ সংগঠন আছিল মোক কোনো সাপোৰ্ট কৰা নাই মই অকলে আছিলো আৰু মই কালচাৰেল সেক্ৰেটাৰী জিকিলো জিকাৰ পাছত তাত তেতিয়া মই ইলেকশ্যনৰ নমিনেশ্যনৰ আগত মোক খুব বেয়া ধৰণে মোৰ ওয়াল মানে ওয়াল পোষ্টাৰ খুব বেয়া শব্দৰে মোৰ বিষয়ে মানে লিখিছিল তাত জিকি আহিলো তাৰ পিছত কি হ'ল এদিন মানে কি হৈছে মোৰ আমাৰ ওচৰৰ মানুহ ঘৰৰ পৰা ৰাতি ফোন এটা গৈছে যে পুলিচ আহিছে যে মমিক বিচাৰি আহিছে বোলে কিয় মমি বোলে আলফা ভাবকচোন মমি বোলে আলফা তাৰপৰা পাপা তেতিয়া আছিল পাপা আহিলে লগে লগে পাপাই থানালৈ ফোন কৰিলে মানে বাবা নামি গৈছে সেইখিনি সময়ত মানে হেৰি আপোনাৰ কাৰ্গিলৰ যুদ্ধ শেষ হৈছে সেইখিনি সময়ত মোক খুৰা থাকে কাৰ্গিলত আছিল তেতিয়া মানে আমি ভাবিছো যে কাৰ্গিলৰ যুদ্ধ যদিও খাম কাটিছে কাৰণ তেতিয়ালৈকে ধৰ গুলিবাৰী এইবোৰতো হৈয়ে থাকে ন খুৰাৰ কিবা এটা হ'ল বুলি ভাবিলো এতিয়া নিচিনাতো মোবাইল নাছিল চাগে কিবা কাৰণত খুৰাৰ চাগে সেই মমি বুলি চাগে কিবা কিবি ক'লে এনেকে সেই কিবা খুৰাৰ খবৰ অহা বুলি পেলাই আমি ৰাতি ওলাই আহিলো ওলাই অহাৰ পিছতে পাপাই ক'লে চিঞৰিছে মানে কাষৰ মানুহ ঘৰতে চিঞৰিছে যে এইটো মমিনাথৰ ঘৰ আহ সিহঁত পাপাই মাতাৰ লগে লগে তাৰপিছত পাপাই মাতাৰ লগে লগে সিহঁতবোৰ নাইকিয়া হৈ গ'ল তাৰপৰা পাপাই লগে লগে সন্দেহ হ'ল থানালৈ ফোন কৰিলে থানাৰ পৰা পেট্ৰলিঙলৈ ফোন কৰি দিলে যে কোনোবা এনেকে আহিছে আৰ্মি মৰিগাঁৱত আৰ্মি নাথাকে টপাতলিত আৰ্মি থাকে তাৰপিছত টপাতলিৰ পৰা যদি আৰ্মি আহে আৰ্মিটো প্ৰথমে থানাত ইনফৰ্ম কৰিব লাগিব লগে লগে মানে ফোন কৰিলে যে কোনো টপাতলিৰ পৰা কোনো আৰ্মি অহা নাই সেই মানুহখিনি মানে আৰ্মিৰ ভেষত আহিছে যিটো গ্ৰুপ মানে আহিছে আৰ্মিৰ ভেষত আহিছে তাৰপৰা এনেকে যেতিয়া ক'লে তাৰপৰা গৈ পুলিচো আহিল আমাৰ ঘৰলৈ ৰাতি কৈছে আমাৰ ঘৰতো কোনো তেনেকে অহাই নাই টপাতলিৰ পৰা কোনো আৰ্মি অহাই নাই তাৰপৰা গ'ল কথা গ'ল ৰাতি এখন গুচি গ'ল আৰু গ'লো আমি মানে শুই দিলো আৰু ৰাতিপুৱা আমাৰ পিছফালৰ পৰা মানে আমাৰ সোণাৰী গাঁৱৰ পিছফাল মানুহখিনি ৰাতিপুৱা খোজকাঢ়ি আমাৰ ঘৰলৈ আহিছে কৈছে কি মমি আছে নে ঘৰতে বোলে আছে কৈছে কালি আৰু এনেকে আৰু এডাল মানুহ আহিছে প্ৰায় মানুহৰ ঘৰত গৈ জগুৱাইছে মমিনাথৰ ঘৰ এইটো হয়নে বোলে হয় নহয় মমিনাথক কিয় লাগে সুধিছে নহয় মমিনাথক কাৰোবাৰ ঘৰত কৈছে মমিনাথ আলফা কাৰোবাৰ ঘৰত কৈছে মমিনাথে ব্লু ফিল্ম বনাই ভাবকচোন কেনেকুৱা ডাঙৰ এটা বদনাম 2000 চনৰ কাহিনী কৈছো দেই ৰাতিপুৱা একদম তেতিয়া ব্লু ফিল্ম কি সেইটোও জানা নাছিলো বাইদেউ মই 2000 চনৰ কাহিনী কৈছো ব্লু ফিল্ম কি মই সেইদিনাখনহে মই গম পাইছিলো তাৰপৰা কি প্ৰথম কওঁতে কি ফিল্ম আকৌ যেতিয়া মোক সুধিছে আলফা বুলি কওঁতে ভয় খাইছো আলফা বুলি যেতিয়া মোক বিচাৰি যোৱা বুলি কৈছে কোনে বোলে আলফা বুলি ক'লে তেতিয়া মোক মানে কৈছিল আৰে চাইকেল চলাব নাজানা ছোৱালীজনী আৰু কেনেকে আলফা হ'ল মানে কোনোবাই আমাৰ পৰিয়ালৰ মানুহে জব কৰিছে যেতিয়া ব্লু ফিল্ম বুলি কওঁতে ডাঙৰ বদনাম বাইদেউ ভাবকচোন তাৰপৰা যেতিয়া মই পাপাই থানাত কেছ মানে হেৰি কৰিলে গম পালে কোনে কৰিলেতো সেইটো গমেই নাপালো আমি আৰু এতিয়াৰ নিচিনা আমাৰ হেৰিও নাছিল কি কয় মানে কিবা মোৰ পাপা তেতিয়া লখিমপুৰত থাকে পিছদিনাখন তেওঁ লখিমপুৰলৈ যাব লগা হ'ল গতিকে আমি আৰু চানবিন ইমান নকৰিলো কিন্তু বাইদেউ গোটেই মৰিগাঁওখন তাতে বদনামটো হৈ গৈছিল আৰু মই তেতিয়া এনেকুৱা নিচিনা চিটুৱেশ্যনো হৈছে মোৰ লগত চিনাকি দিবলৈ মানুহ মোৰ বন্ধু বান্ধৱীয়ে লাজ পাইছিল আৰু যিসকল বন্ধু বান্ধৱীয়ে লগ দিছিল সেইসকল আজিলৈকে মোৰ লগত আছে আৰু মই সঁচা কথা ক'বলৈ গ'লে কলেজ লাইফত যদি মানে মোৰ মই ক'বলৈ মই বেয়া নাপাওঁ মোক লগত মানে মোৰ মানে কাৰোবাক ভাল লাগিলেও মই ক'ব পৰা নাছিলো যে এই বস্তুটোৰ কাৰণে যে মোক জানোৱে মোক চবেই মোক বদনামৰ চকুৰে চাই আৰু বিশ্বাস কৰক মোৰ হাজবেণ্ডক মই সদায় চেলিউট কৰো এইটো কথা কাৰণে মোৰ নথকা নহয় সেইখিনি সময়ত কলেজত মোৰ কাৰোবাৰ লগত কিবা এটা সম্পৰ্ক আছিল কিন্তু তেওঁলোকে মোৰ হাজবেণ্ডক যা এটা কথা কৈছিল আৰু মোৰ সেই বদনামখিনি জানি পেলাই মোক বিয়া পাতিবলৈ আহিছিল আৰু তাৰপিছত যেতিয়া বিয়েটো মই সুইচাইড কৰিব লৈছিলো কিন্তু তেতিয়া এইবোৰ যেতিয়া ওলাব কৰিব নোৱাৰা হলো মই সুইচাইড এটেম্প কৰিছিলো তাৰপৰা গৈ থৈ গ'ল পিছত মোৰ মা দেউতা একদম মা পাপা মোক পুৰা সাথ দিলে পৰিয়ালটোৱে সাথ দিলে আৰু নাটকে মোক বচালে নাটক মই পুৰা তেতিয়াও নাটক এৰিয়া নাছিলো দেই কিন্তু বাইদেউ হলেও যেতিয়া এবাৰ মন ভাঙি যায় নহয় মানুহৰটো মন ভাঙি যায় ন তেতিয়া মন ভাঙি গ'ল সেই মোৰ সপোনটো শেষ হৈ গ'ল আৰু এওঁৰ লগত মোৰ বিয়া ঠিক হ'ল আৰু মই যিজন ল'ৰাই সব বদনাম জানি পেলাই মোৰ লগত বিয়া পাতিবলৈ সেই মানুহজনকতো বিয়া নোহোৱাৰ কোনো কথা নাই মাহঁতেও ক'লে যে তই বিয়া হ'ব মানে যেতিয়া আপোনাক যিজন যাৰ লগত আপোনাৰ এটা খুব এটা আত্মিক সম্পৰ্ক আছে তেওঁ যেতিয়া গৈ পেলাই তেওঁক মানে ক'বগৈ যে এই এনেকুৱা তাৰপিছত আকৌ কৈ আহি আকৌ মোক কৈছে তোক অমুকৰ বিষয়ে এনেকে অমুকৰ তাত মই এনেকে কৈ থৈ আহিছো
নিজে স্বীকাৰ কৰিছে তাৰপিছত চববোৰ জানি কৰি যেতিয়া এজন ল'ৰাই এজনী বদনামী ছোৱালীক বিয়া পাতিব আগবাঢ়ি আহে সেইজন ল'ৰাক বিট্ৰে কৰা কিবা কথা থাকে নেকি গতিকে মই মোৰ হাজবেণ্ডক মই এটা কথা ভগৱানক মানে মই সেইখিনি সময়ত মোক সাথ দিছে গতিকে সেইটো ভগৱানৰ ওচৰত মই মানে সদায় মই চিৰকৃতজ্ঞ আৰু সেইখিনি আৰু অকল তেওঁই নহয় তেওঁৰ ঘৰখনো ননদ জেঠাহু শাহু শহুৰ মই তেওঁলোকক যেতিয়া ঘৰৰ মানুহে মোক বিয়াৰ প্ৰস্তাৱ লৈ আহিছিল মায়ে মানে কৈছে আজিও মোৰ ছোৱালীক আপুনি কি দেখি বিয়া পাতিবলৈ আহিছে মোৰ ছোৱালীত আপুনি যদি পদূলি সিপাৰে পাৰ হয় মোৰ ছোৱালীৰ বদনামী শুনিব আপোনালোকে এতিয়া মোৰ শাহুৱে কৈছিল মোৰো 4জনী ছোৱালী আছে নহয় ছোৱালী ঘৰ কেনেকা মোৰ জানিব লগা বিষয় মোৰ ল'ৰাটোৱে ভাল পায় মোৰ ল'ৰাটোৱে ছোৱালীক ভাল পায় আৰু আমি তাইকে বোৱাৰী কৰিম গতিকে সেই তেওঁলোকে গাঁৱৰ মই টাউনত বিয়া হোৱা নাই মই গাঁৱতে বিয়া হৈছো গতিকে সেইখিনিলৈকে বাইদেউ মোৰ লগত মানে ঘটিছে গতিকে এই যেতিয়া অৰ্চিতা ফুকনৰ কথাটো যে হৈছিল যে মই যেতিয়া এই যে ভিডিঅ'বোৰ যেতিয়া ভাইৰেল হৈ আছিল মই যেতিয়া একো বুজি পোৱা নাছিলো কিবা হৈছে বুলি ভাবিছিলো যিদিনাখন শুনিছো যে এজন ল'ৰাই তেখেতক এইবোৰ কৰিছে তেতিয়া বিশ্বাস কৰক বাইদেউ মই লাইভ আহিম বুলি ভাবিছিলো যে মই হেৰি কৰো যে মোৰ লগতো যে এইবোৰ এনেকুৱা যে ঘটিছিল যে মানুহ ভাগি পৰিব নালাগে তেখেতকো মই সেই যিগৰাকী বাইদেউক মানে ধৰক হেৰি কৰিছে মই আপোনালোকৰ চেনেলৰ ফালৰ পৰা এখন যদি সুযোগ দিয়ে মই ক'ব খুজিছো সেই বাইদেউ গৰাকীকো মই কৈছো যে আপোনাক লৈ বদনাম কৰিলে আপুনি একেবাৰে ভাগি নপৰিব কাৰণ কি জানে আপোনাৰ লগতো এটা চবেই আছে আপুনি যে প্ৰমাণ পালে যে আপোনাক লৈ কোনোবাই বদনাম কৰিছে কিন্তু মই গমেই নাপালো মোক লৈ কোনে বদনাম কৰিলে আৰু মানে আজিও সেইটো মোক সপোনটোৱে বৰবাদ কৰি দিলে আপুনি এটা ধুনীয়া ঠাইত আছে আপোনাৰ এটা মানে আমেৰিকাত আছে তেওঁ নিজক লৈ ব্যস্ত হৈ আছে মোৰ সপোন শেষ হৈ গ'ল ফিল্ম ডাইৰেক্টৰ হোৱা সপোনটো থুৰমাৰ চিনেমা লাইন মোৰ শেষ এই সপোনটো নাইকিয়া হৈ গ'ল গতিকে সেই ভগা সপোনটোৱে কেতিয়াবা যেতিয়া মানে দেখা পাওঁ একেলগে অভিনয় শিকা ছোৱালীজনীক যেতিয়া পৰ্দাত দেখা পাওঁ বুকুখন কেনেকুৱা লাগে সেইটো মই জানো যেতিয়া একেলগে ডাইৰেকশ্যন শিকিম বুলি ভাবা ছোৱালীজনী যেতিয়া ডাইৰেকশ্যন দিয়া দেখিছো বা পুৰস্কাৰ পোৱা দেখিছো সেইখিনি সময়ত অকমান হলেও বুকুত আজিও অকনমান কিবা এটা মানে বেয়া লাগি যায় কিন্তু এইখিনিতে সুখী বাইদেউ মানে কি হয় সেইবোৰ ঘটনাই কিন্তু মোক খুব ষ্ট্ৰং কৰিলে আৰু মই এওঁকো কওঁ মোৰ হাজবেণ্ডক কৈছো আপুনি এইটো লাষ্ট আপুনি যদি কয় সময় দিয়ে মই কওঁ মোৰ আঙঠি পিন্ধোৱা এসপ্তাহৰ আগত মই ওলাই গৈছো দেই আমাৰ মৰিগাঁৱতে ওলাই গৈছো নেজানে যে মোৰ এসপ্তাহৰ পিছত মোক আঙঠি পিন্ধাব মোৰ বিষয়ে কৈ আছে ল'ৰা এটাই বেয়াকে বুজিছেনে তো উঠিল খং এনেকুৱাকে মাৰিলে গৈ ল'ৰাটোৰ একে নাকে মুখে তেজ উলিয়াই দিলে গৈ একে থানা পালেগৈ কেছটো দেই থানা পালেগৈ তাৰপিছত থানাৰ পৰা ফোন আহিছে গৈছে পাপাও গৈছে তাৰপিছত কৈছে বোলে এই মোক এনেকে মোৰ এসপ্তাহৰ পিছত পিন্ধাবলগীয়া আঙঠি পিন্ধাবলগীয়া ছোৱালীজনীৰ বিষয়ে মোক কৈছে তাক কি মই চুমা খাম সেই প্ৰটেকশ্যনটো কিন্তু মোৰ হাজবেণ্ডে দিলে দেই এইটো কথা হাজবেণ্ডে দিলে আৰু মই যি হয় ভাবো এখন মই ভগৱানৰ আশীৰ্বাদত মই মানে এজন ভাল মানুহ এজন পালো আৰু দ্বিতীয়তে মোৰ এটা ছোৱালী এজনী আছে মোৰ মা লগত থাকো আৰু তেওঁ মোক বহুত বুজি পাইছে আৰু এতিয়া মোৰ শাহু শহুৰ নাই ননদ জেঠাহু চব বিয়া হৈ গ'ল এতিয়া মৰিগাঁৱতে থাকো আমি মোৰ মা লগত মই এতিয়া বৰ্তমান আমাৰ ল'ৰা নাই মই মোৰ তেওঁ গুৱাহাটীতে বেছিকে থাকে এতিয়া তেওঁ মৰিগাঁও আমি ঘৰ বনাব লৈছো আৰু মৰিগাঁৱত এতিয়া গতিকে মৰিগাঁৱত এতিয়া আছে তেওঁ কিন্তু যি হয় ভাললে হয় বুলি ভাবো এটা হেনেকৈ ভাবি লৈছো আৰু যে এইখিনি ঘটনাই কিন্তু মোক বহুত ষ্ট্ৰং কৰিলে আৰু হয়তো সেই কাৰণেই চাগে কিছুমান বস্তু মুখখন আগতকে বহুত চোকা হ'ল মোৰ একদম বহুত কথা আসলে ভাল লাগিছে আপোনাৰ মনৰ কথাখিনি আপুনি উজাৰি কৈছে সেইকাৰণে মই ভাবো যে কেতিয়াবা কোনো নাৰী বা পুৰুষৰ যদি কোনোবাই মিছাকে বদনাম ওলাই গতিকে পটককে বিশ্বাস কৰি নলব কাৰণ যেতিয়ালৈকে মানুহজনক আপুনি পাৰ্সোনালি লগ নাপায় আগতেও কৈছো সেইটো নহয় জানো আৰু গতিকে আসলে কথা পাতিবলৈ বহুত আমাৰ টাইমো কম হৈ গ'ল কিন্তু মানে ভাল লাগিছে কথা পাতি আপুনি মনৰ কথাখিনিও শেয়াৰ কৰিলে আৰু যিসকল ব্যক্তি আমাৰ অনুষ্ঠানলৈ আহে সকলোৰ পৰা এটা মেছেজ বিচাৰো আপোনাৰ পৰাও এটা মেছেজটো কিহৰ ওপৰত মেছেজটো যিকোনো আপুনি যি ভাল পায় আমাৰ দৰ্শকৰ কাৰণেও দিব পাৰে বা আমাৰ কাৰণেও দিব পাৰে মেছেজটো যদি হয় অকনমান মানে ধৰ্মীয় ফালৰ পৰাই মই কৈছো কথাটো কেতিয়াও মানে কাৰোবাক সৰু বুলি অৱহেলা নকৰিব তাতে সৰুকে সময় কম সৰুকে কাহিনীতে কৈছো আমি যে আমি
ৰামায়ণখনটো আমি সকলোৱে জানো যে ভগৱান ৰামচন্দ্ৰৰ যেতিয়া মানে কিয় পৃথিৱীত অৱতাৰ হল সেইখিনি কথা মই ক'বলৈ নাযাওঁ কিন্তু তেওঁ যে এই হনুমানৰ সহায় ল'ব লগা হৈছিল সেই যে বানৰ সেনাৰ সহায় ল'ব লগা হৈছিল কাৰণ তেওঁ যেতিয়া মা লক্ষ্মীক যেতিয়া স্বয়ম্বৰ হৈছিল সেই স্বয়ম্বৰলৈ নাৰদ মুনিয়ে কৈছিল যে ময়ো সেই স্বয়ম্বৰলৈ যাব খোজো তেতিয়া যিহেতু নাৰদ মুনি আমাৰ তেখেত ব্ৰহ্মচৰ্য পালন কৰিছিল না তেতিয়া ভাবিলে তেওঁ যদি বিয়া পাতিবলৈ যায় তেতিয়া ডাঙৰ কিবা বেলেগ ধৰণৰ এইটো বহুত খেলিমেলি হৈ যাব সৃষ্টিৰ খেলিমেলি হৈ যাব সেইকাৰণে ভগৱান বিষ্ণুক ক'লে যে মোক এটা খুব ধুনীয়া সুন্দৰ ৰূপ এটা দিয়ক তেতিয়া কি কৰিলে ভগৱান বিষ্ণুৱে আমাৰ মানে নাৰদ মুনিক যিটো ৰূপ দিলে সম্পূৰ্ণ বান্দৰৰ ৰূপ এটা দিলে বান্দৰ ৰূপটো দিলে যেতিয়া গৈছিল সি তেতিয়া সেই সভাত মানে লক্ষ্মী দেৱীৰ স্বয়ম্বৰত তেওঁ হাঁহিয়তিৰ পাত্ৰ হৈছিল যেতিয়া নাৰদ মুনিয়ে সেইটো গম পায় নাৰদ মুনিয়ে খঙত বিষ্ণুক অভিশাপ দিছিল যে আপুনি এদিন কোনোবা এটা মানে আপোনাৰ লীলাত মোৰ সহায় ল'ব লাগিব তেতিয়া সেই ভগৱান যে বিষ্ণুৱে ৰামৰ অৱতাৰ লৈছিল তেতিয়া সেই হনুমানৰ সহায় ল'ব লগা হৈছিল আৰু বান্দৰ সেনাৰ সহায় ল'ব লগা হৈছিল মই এইটো কাহিনী কোৱাৰ কাৰণটোৱে হ'ল কেতিয়াও কাকো সৰু বুলি অৱহেলা নকৰিব সেই সৰু মানুহজনে কাক কেতিয়া মানে সহায় ল'ব লগা হয় সৰু মানুহজনৰ পৰা আমি নাজানো মোৰ সেইখিনি কি ক'লো মই একদম খুব ভাল লাগিলে আপোনাৰ লগত কথা পাতি আৰু এখন কিতাপ বৰষাৰ কথাৰে আৰু মমিনাথৰ আপোনালোকে এইখন পঢ়ি চাব তেওঁৰ যিসকল তেওঁৰ ওচৰত তেওঁৰ একেই হিলাৰ গতিকে তেওঁৰ লগত বিভিন্ন ধৰণৰ ছ'চিয়েল ৱৰ্কাৰ হয় তেওঁৰ লগত বিভিন্নজন মহিলা হওক বা পুৰুষো জড়িত হৈ থাকে নহয় জানো মনৰ কথা কয় গতিকে তেওঁলোকে মনৰ কথা কয় সেই কিছুমান সঁচা কাহিনী আকাৰত এই কিতাপখন লিখিছে আপোনালোকে ভাল পাব পঢ়ি আৰু আপোনালৈ বহুত বহুত ধন্যবাদ আমাৰ অনুষ্ঠানলৈ অহাৰ কাৰণে আপোনাৰ বহুমূলীয়া সময় উলিয়াই আৰু আপোনাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ ধন্যবাদ আপোনালোকলৈ ধন্যবাদ থাকিল কাৰণ আপোনালোকে মই কঞ্জুলিকে আগৰ পৰাই চাই আছিলোঁ কিন্তু কেতিয়াবা যে কঞ্জুলিকেত মই বহি এনেকৈ কথা কম ভবা নাছিলোঁ ধন্যবাদ আপোনালোকে বহুত ধন্যবাদ থাকিল আপোনালোকে চাই থকাৰ বাবে ধন্যবাদ দৰ্শকসকল আজিৰ অনুষ্ঠান আপোনালোকৰ কেনেকুৱা লাগিল বাৰু নিশ্চয় ভাল লাগিল নহয় জানো দৰ্শকসকল এনেকুৱা ধুনীয়া ধুনীয়া ভিডিঅ'সমূহ চাবলৈ আপোনালোকে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব আৰু লগতে তলত থকা বেল আইকনটো প্ৰেছ কৰি দিব অল বাটনটো টিপি আজিলৈ আহোঁ বহুত বহুত ধন্যবাদ